অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত তিনিচুকীয়াৰ কাকজানত দুদিনীয়া কাৰ্যসূচীৰে বীৰ ৰাঘৱ মৰাণ দিৱস উদযাপন কৰা হয়। মৰাণ সাহিত্য সভাৰ উদ্যোগত তিনিচুকীয়া জিলা প্ৰশাসন আৰু মৰাণ জনগোষ্ঠীয় সংগঠনৰ সহযোগত বডৌচা সমন্বয় ক্ষেত্ৰত উদযাপন কৰা হৈছে এই দিৱস। মুকলি সভাত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু মন্ত্ৰী সঞ্জয় নিশা। মৰাণ জনগোষ্ঠীৰ সকলো জাতীয় সংগঠনে মিলি অসম চৰকাৰৰ সৈতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সৈতে মিলি সুন্দৰভাৱে স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰিছে। গতিকে মই আয়োজকসকলক ধন্যবাদ জনাইছোঁ আৰু বীৰ ৰাঘৱ মৰাণলৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ আদৰ্শৰে উঠি অহা প্ৰজন্মক শক্তিশালী ৰূপ দিব আৰু উঠি অহা প্ৰজন্মক মই আহ্বান জনাইছোঁ যাতে সকলোৱে বীৰ ৰাঘৱ মৰাণৰ যিটো নিৰ্ভীকতা, সততা, দৃঢ়তা আৰু সেই যিটো তেখেতৰ নিষ্পেষিত আৰু বঞ্চিত সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থত নিৰ্ভীকভাৱে মাত মতাৰ যিটো তেখেতৰ শক্তি, এই শক্তিখিনি উঠি অহা প্ৰজন্মই আয়ত্ব কৰিব লাগে আৰু জীৱনৰ বাটত সততা নিষ্ঠাৰে নিজৰ জীৱন গঢ়াৰ লগতে জাতীয় এটা শক্তিশালী ৰূপ দিয়াৰ ক্ষেত্ৰতো উল্লেখযোগ্য অৱদান আগবঢ়াব লাগে।